ঢকুৱাখানাৰ বিশিষ্ট ব্যৱসায়ী দুৰ্গা আগৰৱালাৰ অন্তিম যাত্ৰা। ঢকুৱাখানাৰ ব্যৱসায়িক ক্ষেত্ৰখনৰ এগৰাকী পুৰোধা ব্যক্তি দুৰ্গা আগৰৱালা। ঢকুৱাখানা নগৰৰ আগৰৱালা হাৰ্ডৱেৰৰ স্বত্বাধিকাৰী দুৰ্গা আগৰৱালা। বিগত কেইবা দশক ধৰি ঢকুৱাখানা নগৰত হাৰ্ডৱেৰ ব্যৱসায় কৰি ঢকুৱাখানাৰ সমাজ জীৱনত নিজৰ নাম খোদিত কৰিবলৈ সক্ষম হৈছিল আগৰৱালাই। মঙলবাৰে এইগৰাকী প্ৰতিষ্ঠিত ধৰ্মপ্ৰাণ ব্যক্তিয়ে বাৰ্ধক্যজনিত ৰোগত প্ৰায় ৮৩ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে। বিশ্বনাথ চাৰিআলিৰ এখন চিকিৎসালয়ত মৃত্যু হোৱা আগৰৱালাৰ নশ্বৰ দেহ বুধবাৰে ঢকুৱাখানাৰ স্বগৃহত উপস্থিত হয়। অগণন শুভাকাংক্ষী আত্মীয় স্বজনৰ উপস্থিতিত এক শোকাকুল পৰিৱেশত আগৰৱালাৰ অন্তিম যাত্ৰাৰ ধৰ্মীয় পৰম্পৰা সম্পন্ন কৰা হয় ঢকুৱাখানা সদৰস্থিত বাসগৃহত। ঢকুৱাখানা ব্যৱসায়ী সন্থা, শ্ৰী শ্ৰী চাৰিকৰীয়া দুৰ্গা পূজা সমিতি, ক্ষুদ্ৰ ব্যৱসায়ী সমাজ, গুণগ্ৰাহী ৰাইজৰ তৰফৰ পৰা অন্তিম শ্ৰদ্ধাঞ্জলি জনোৱা হয়। ইয়াৰ পাছতেই আগৰৱালাৰ নশ্বৰ দেহ লৈ শুভাকাংক্ষী ৰাইজে ঢকুৱাখানা নগৰাঞ্চলত শোক সমদল কৰাৰ পাছত ৰাজহুৱা শ্মশানত অন্তিম সৎকাৰ কৰা হয়। ঢকুৱাখানা ব্যৱসায়ী সন্থাৰ উপদেষ্টা ঢকুৱাখানা নগৰৰ প্ৰতিষ্ঠিত ব্যৱসায়ী দুৰ্গা প্ৰসাদ আগৰৱালাৰ আজি প্ৰয়াত হৈছে। তেখেতৰ মৃত্যুত আমি ঢকুৱাখানা ব্যৱসায়ী সন্থাই গভীৰ শোক প্ৰকাশ কৰিছোঁ। তেখেতৰ প্ৰয়াত আত্মাৰ স্বৰ্গগামী হোৱাটো আমি কামনা কৰিছোঁ। তেখেতৰ মৃত্যুত আমি ব্যৱসায়ী সন্থাই আজি দিনৰ 2 বজালৈকে বন্ধ ঘোষণা কৰা হৈছে। তেখেতৰ মৃত্যুৰ প্ৰতি সমবেদনা জনাই, তেখেতৰ পৰিয়ালৰ প্ৰতি সমবেদনা জনাই আমি তেখেতৰ বিদেহ আত্মাৰ সদ্গতি কামনা কৰি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ।